জাতিকৰণৰ কাৰণে যিখন প্ৰতিবেদন দিলে সেই প্ৰতিবেদনখনৰ কাৰণেই মন্ত্ৰীগোটৰ প্ৰতিবেদনখনৰ কাৰণেই অসমত কেতিয়াও ৬ জনগোষ্ঠীৰ আৰু জনজাতিকৰণ নহ'ব। এনে প্ৰতিবেদনখনত মৰাণ আৰু মটকক আৰু অবিভক্ত গোৱালপাৰা জিলাৰ যিসকল কোচ ৰাজবংশী তেওঁলোকক জনজাতিকৰণৰ পৰামৰ্শ দিয়া হৈছে। ST প্লেইনছ ৰূপে জনজাতিকৰণৰ পৰামৰ্শ দিয়া হৈছে, কিন্তু তেওঁলোকক এই প্ৰতিবেদনৰ ভিতৰত অন্তৰ্ভুক্ত কৰি বাকী যিসকল আহোম, চুতীয়া, তাৰপিছত চাহ জনগোষ্ঠী, আদিবাসী আৰু কোচ ৰাজবংশী অবিভক্ত গোৱালপাৰা জিলাৰ বাহিৰৰ যিসকল আপোনাৰ কোচ ৰাজবংশী মানুহ, সেইসকলৰ নাম ST ভেলী কৰি দিয়াৰ কাৰণে সৰ্বশেষত মৰাণ মটকেও আচলতে এই মুহূৰ্তত কোনো পধ্যে জনজাতিকৰণ নাপাব। সেইকাৰণে এই কথাটো প্ৰমাণ হৈ গৈছে যে 2019 চনত বিধেয়ক উত্থাপন কৰি যি বিজেপি চৰকাৰে ৬টা জনগোষ্ঠীকে জনজাতিকৰণৰ পৰামৰ্শ দিছিলে, ব্যৱস্থা লৈছিলে, সেই পৰামৰ্শ অঁতৰাই এতিয়া আমাৰ গ্ৰুপ অফ মিনিষ্টাৰ্ছ বা মন্ত্ৰীগোটে যি পৰামৰ্শ দিলে, যি ৰিপৰ্ট দিলে, এই ৰিপৰ্টৰ কাৰণে আমাৰ জনজাতিকৰণৰ পথটো ৰুদ্ধ হ'ব। সেইকাৰণে এই মুহূৰ্তত মই দাবী উত্থাপন কৰিছোঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত শেষৰটো কেন্দ্ৰীয় চৰকাৰৰ সংসদৰ শেষৰখন অধিৱেশনে হ'ল বৰ্তমান চলি থকা ডিচেম্বৰ মাহৰ সংসদৰ লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন। সেইকাৰণে মই দাবী জনাইছোঁ ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে আৰু লগতে ৬ জনগোষ্ঠীৰ এজন মানুহ হিচাপে, আহোম জনগোষ্ঠীৰ এজন মানুহ হিচাপে মই দাবী উত্থাপন কৰিছোঁ যে অসম চৰকাৰে অনতি বিলম্বে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি বৰ্তমান চলি থকা কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় সংসদত, ৰাজ্যসভা আৰু লোকসভাত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়কখন উত্থাপন কৰক আৰু 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে, অসমৰ নিৰ্বাচনৰ পূৰ্বে অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। যদিহে এইবাৰ ডিচেম্বৰত চলি থকা বৰ্তমানৰ যি সংসদ, সেই সংসদৰ অধিৱেশনত বিল পাছ নহয়, তেতিয়াহ'লে 2026 চনৰ আগত, তাৰমানে নিৰ্বাচনৰ আগত কোনো পধ্যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ নহ'ব। তো যিহেতু 2016 চনতে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2016 চনৰ আগত 2014 চনতে 6 মাহৰ ভিতৰত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি কৈছিলে। 2016 চনতে যিহেতু তেওঁলোকৰ ভিজন ডকুমেণ্টত, বিজেপিৰ ভিজন ডকুমেণ্টত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে। গতিকে মই ভাবোঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে, আৰু যদি ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে তেতিয়াহ'লে বৰ্তমান চলি থকা কেন্দ্ৰীয় সংসদৰ অধিৱেশনত ৬ জনগোষ্ঠীৰ বিধেয়কখন পাছ কৰিবৰ কাৰণে মই এই মুহূৰ্তত অসম চৰকাৰ আৰু ভাৰত চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আৰু মই ৬ জনগোষ্ঠীৰ নেতৃবৰ্গকো চৰকাৰক প্ৰশংসা কৰি নাথাকি চৰকাৰে যাতে এইবাৰ আপোনাৰ ডিচেম্বৰ মাহৰ এই অধিৱেশনতে যাতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়কখন উত্থাপন কৰে সংসদত, তাৰ কাৰণে হেঁচা প্ৰয়োগ কৰিবৰ কাৰণে মই আহোম, চুতীয়া, আপোনাৰ কোচ ৰাজবংশী, চাহ জনজাতি, আদিবাসী, মৰাণ আৰু মটক জনগোষ্ঠীৰ সকলো আন্দোলনৰত সংগঠনৰ নেতৃবৰ্গক মই আহ্বান জনাইছোঁ।